নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল ৰুচেংৰি আপোনালোকে জানে আমি কিছুমান ইতিবাচক বাৰ্তালৈ আপোনালোকৰ সন্মুখলৈ আহো আৰু আজিও আমি উপস্থিত আছো বৰ্তমান আমগুৰি অঞ্চলৰ চাৰিঙিয়া পুখুৰীৰ খনিকৰ গাঁৱত আৰু আজিৰ আটাইতকৈ ডাঙৰ খবৰটো বা ইতিবাচক খবৰটো হৈছে প্ৰভাত বৰুৱাৰ জ্যেষ্ঠ পুত্ৰ মৃন্ময় বৰুৱাই সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে এটো আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ ইতিবাচক খবৰ আৰু মৃন্ময় অঞ্চলটোৰ লগতে সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু এই আপাহতে আমি ৰুচেংৰি পৰিয়ালৰ তৰফৰ পৰা মৃন্ময়ক অকণমান মৰম যাচিব বিচাৰিছো আৰু আমাৰ ৰুচেংৰি পৰিয়ালৰ হৈ বিপুল চন্দ্ৰ কলিতাক আমি মৃন্ময়ক আমাৰ মৰম যাচিবৰ বাবে অনুৰোধ জনাইছো আমি বিপুলক ধন্যবাদ জনাইছো আৰু আমি পুনপটিয়াকৈ এতিয়া মৃন্ময়ৰ ওচৰলৈ যাব বিচাৰিছো আমি মৃন্ময়ৰ পৰা তেখেতৰ অনুভৱ জানিব বিচাৰিছো প্ৰথমতে আপোনালোক সকলোলৈকে ধন্যবাদ মোক এই মৰম তথা অভিনন্দন যাচাৰ বাবে বৰ্তমান যি পৰীক্ষাত মই উত্তীৰ্ণ হলো এই পৰীক্ষাত উত্তীৰ্ণ হৈ মই আপোনালোকৰ চেনেলৰ তৰফৰ পৰা সকলো ৰাইজলৈ মোৰ মৰম তথা সন্মান যাচিছো হসাকৈ আজিৰ দিনটো আমি মৃন্ময়ক পুনপ্ৰথমবাৰৰ বাবে পাইছো আমাৰ আমগুৰি অঞ্চলৰ খনিকৰ গাঁৱৰ বাসিন্দা বৰ্তমান তেখেতলোকে পিতৃৰ কৰ্মসূত্ৰে সোণাৰীৰ বাসিন্দা আজি বহু দিনৰ মূৰত মৃন্ময়ক লগ পাইছো আৰু হসাকৈ খুব আমি আনন্দিত হৈছো এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ বাবে হৈ পৰিছে আৰু এটা ইতিবাচক খবৰ অঞ্চলটোৰ বাবে আমি মৃন্ময়ৰ পৰা শিক্ষাৰ যাত্ৰা সম্পৰ্কে কিছু কথা জানিব বিচাৰিম বা তেখেতে যি আজি সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে তেখেত নৱপ্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰ'ব আৰু নৱপ্ৰজন্মৰ প্ৰতি তেখেতে কি পৰামৰ্শ আগবঢ়াব আমি মৃন্ময়ৰ পৰা জানিব বিচাৰিছো হয় মই মোৰ শিক্ষাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ সোণাৰীৰ পৰাই মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ তাৰ পিছত মই হায়াৰ সেকেন্ডাৰী পঢ়িবলৈ ডিব্ৰুগড়লৈ গুচি গৈছিলোঁ ডিব্ৰুগড়ৰ পৰা মই মোৰ হায়াৰ সেকেন্ডাৰী পৰীক্ষা পাছ কৰাৰ পিছত মই গুৱাহাটীৰ অসম ডন বস্কো ইউনিভাৰ্চিটিত বিটেকত জইন কৰিছিলোঁ মোৰ সাবজেক্ট আছিল ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং তাৰ পৰা বিটেক উত্তীৰ্ণ কৰাৰ পিছত মই এমটেকো অসম ডন বস্কো ইউনিভাৰ্চিটিৰ পৰাই কৰিলোঁ ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিঙত তাৰ পিছত মই কিছু বছৰ প্ৰাইভেট কোম্পানী এটাত কৰ্মৰত আছিলোঁ তাৰ মাজতে ইণ্টাৰভিউ দিছিলোঁ আৰু মই গুৱাহাটীত IIT গুৱাহাটীত এজন জুনিয়ৰ ৰিচাৰ্চ ফেলো কনিষ্ঠ গৱেষক হিচাপেও কৰ্মৰত আছিলোঁ বৰ্তমানেও মই তাত কৰ্মৰত এতিয়ালৈকে মই তাৰ পৰা ৰিজিগনেশ্যন দিয়া নাই তো এই চাকৰি কালছোৱাৰ মাজতেই মই মোৰ এই লোকসেৱা আয়োগৰ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাইছিলোঁ আৰু চাকৰিৰ মাজে মাজে মই মোৰ পঢ়াখিনি মেইনটেইন কৰিছিলোঁ তাৰোপৰি প্ৰিলিমছ পৰীক্ষাৰ আগে মই যিহেতু সুবিধা হ'ব বুলি পৰীক্ষাত মই এটা কোচিং চেণ্টাৰতো জইন কৰি লৈছিলোঁ যাতে পাৰ্ট টাইম বা যিকোনো ধৰণৰ টিপছ বা কিছুমান বিশেষ ধৰণৰ ছাজেশ্যনছ মই তেওঁলোকৰ পৰা ল'ব পাৰোঁ তো তেনেদৰে প্ৰস্তুতিটো আৰম্ভ কৰিছিলোঁ মে' মাহৰ 2023 চনৰ পৰা আৰু সেই প্ৰস্তুতিয়ে ফলাফলস্বৰূপে আজি মই আপোনালোকৰ আগত এনেদৰে উপস্থিত থাকিবলৈ পাইছোঁ সেইখিনিয়ে মোৰ প্ৰস্তুতি আছিলে তেনেধৰণে ধন্যবাদ জনাইছোঁ অসম লোকসেৱা আয়োগৰ যি পৰীক্ষা এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথাটো মনলৈ কেতিয়াৰ পৰা আহিল যিটো সময়ত মই মোৰ এমটেক কৰি আছিলোঁ 2019 পৰা 21 এই 2 বছৰৰ ভিতৰতে আচলতে মই ভাবিছিলোঁ যে এই পৰীক্ষাটোত মই অৱতীৰ্ণ হ'ম আৰু ইয়াৰ আগতেও মই প্ৰিলিমছ দিছিলোঁ আৰু সেই প্ৰথমবাৰ যেতিয়া মই প্ৰিলিমছ দিছিলোঁ 2021 চনত সেইবাৰ মোৰ উত্তীৰ্ণ হোৱা নাছিলোঁ প্ৰিলিমছতে কিন্তু সেইবাৰ মই মানে মনতে থিৰাং কৰিব পাৰিছিলোঁ যে মই চেষ্টা কৰিলে এই পৰীক্ষাটোত উত্তীৰ্ণ হ'ব পাৰিম তো সেই অনুসাৰে মই তাৰপিছত আৰু ভালদৰে প্ৰিপেৰেশ্যন কৰিব আৰম্ভ কৰিলোঁ আৰু সেই অনুসাৰে যোৱা বছৰৰ পৰা মই যথেষ্ট বেছি কষ্ট কৰিলোঁ আৰু পঢ়া আৰম্ভ কৰিলোঁ মই ডেইলি অফিচৰ পৰা আহি মানে মোৰ কৰ্মস্থানৰ পৰা আহি মই পঢ়িছিলোঁ দৈনিক পঢ়া শুনা কৰিছিলোঁ তাৰ উপৰিও মই ৰাতিপুৱা বাতৰি কাকতখন সদায় পঢ়িছিলোঁ যাতে কাৰেণ্ট এফেয়াৰ্ছখিনি মোৰ মনত থাকক আৰু তেনেদৰে মই প্ৰস্তুতিখিনি চলাই গৈছিলোঁ আৰু প্ৰিলিমছ পৰীক্ষাটো উত্তীৰ্ণ হোৱাৰ পিছত মই দৈনিক আনসাৰ ৰাইটিং প্ৰেক্টিছ কৰিছিলোঁ মেইনছ পৰীক্ষাৰ কাৰণে আৰু মেইনছ পৰীক্ষাৰ কাৰণে মই কেৱল লিখিছিলোঁ আৰু লিখিয়ে মই মানে মেইনছ পৰীক্ষাটোত উত্তীৰ্ণ হ'ব পাৰিলোঁ তাৰ পিছত
ইণ্টাৰভিউৰ কাৰণে মই মোক ইণ্টাৰভিউ দিছিলোঁ 2 জেগাত বহুত ধৰণৰ বিভিন্ন ধৰণৰ কোচিং চেণ্টাৰে মোক ইণ্টাৰভিউৰ কাৰণে সেৱা আগবঢ়ায় তো তাৰে মই তেনেদৰে মোক ইণ্টাৰভিউটো নিজকে প্ৰস্তুত কৰি তুলিছিলোঁ এই গোটেই সম্পূৰ্ণ পৰীক্ষাটিৰ বাবে আমি যদি এই মুহূৰ্তত মৃন্ময়ক সুধিব বিচাৰোঁ সফলতাৰ কৃতিত্ব তুমি পোনপ্ৰথমে কাক আগবঢ়াবা প্ৰথমতে মই মোৰ কৃতিত্ব মোৰ মা দেউতা তাৰোপৰি মোৰ পৰিয়াল মোৰ ককা বৰ্তমান নাই এই সংসাৰত তথাপিতো মোৰ আইতা আছে মোৰ ককা আইতা মোৰ খুৰা খুৰী পেহী পেহা সকলো মোৰ জ্ঞাতি কুটুম আজি সকলোখিনি মোৰ ইয়াত উপস্থিত আছে তেওঁলোক সকলোৰে আশীৰ্বাদ আছিলে বাবেই মই চাগে এইখিনি অৱস্থা পালোহি আৰু তেওঁলোকক সকলোকে মই একেলগতে আপোনালোকৰ চেনেলৰ তৰফৰ পৰাই মোৰ কৃতজ্ঞতা জনাব বিচাৰিম আৰু সকলোৰে শুভাশীষ আছিল কাৰণেই চাগে মই আজি এই ইণ্টাৰভিউটো আগবঢ়াব পৰা অৱস্থাত সক্ষম হ'লোঁ বুলি মই ভাবিছোঁ আমি মৃন্ময়ক ধন্যবাদ জনাইছোঁ আমি আশা ৰাখি মৃন্ময় নৱপ্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ ৰওক আৰু তেখেতৰ জীৱন যাত্ৰাত আগবাঢ়ি যাওক আমি মৃন্ময়ৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ মৃন্ময় যিহেতু এতিয়া প্ৰতিযোগিতাৰ যুগ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ এই প্ৰতিযোগিতাৰ যুগত তুমি নৱপ্ৰজন্মক কেনেদৰে পৰামৰ্শ আগবঢ়াবা হয় এইটো খুবেই প্ৰতিযোগিতাৰ যুগ আৰু এই প্ৰতিযোগিতাৰ যুগটোত নিজকে প্ৰমাণ কৰিবলৈ হ'লে প্ৰথম কথাটো হ'ল কনচিষ্টেঞ্চি এটা মেইনটেইন কৰিব লাগিব যিকোনো পৰীক্ষাই হওক APSCয়ে হওক বা যিকোনো ধৰণৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব বিচাৰিলে পঢ়াটো সদায় কনচিষ্টেণ্টলি মেইনটেইন কৰি থকাটো ভাল যিকোনো ধৰণৰ বাতৰি কাকত এখন পঢ়াটো খুবেই প্ৰয়োজনীয় যিহেতু কাৰেণ্ট এফেয়াৰ্ছ আজিৰ যুগত যিকোনো পৰীক্ষাৰ বাবে অতি প্ৰয়োজনীয় তাৰ উপৰিও মই নৱপ্ৰজন্মক এটা বিশেষ উপদেশ দিব বিচাৰিম মোৰ ফালৰ পৰা হাৰ্ডৱৰ্কৰ লগতে যদি স্মাৰ্ট ৱৰ্ক আজিৰ যুগত তেওঁলোকে কৰিব বিচাৰে তেন্তে AI আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ তো তেনেধৰণৰ ৱেবছাইটসমূহ তেওঁলোকে খুব এক্সটেন্সিভলি ইউজ কৰাটো উচিত মই নিজেও ChatGPT খুব এক্সটেন্সিভলি ইউজ কৰিছিলোঁ মেইনছৰ পৰীক্ষাৰ বাবে মোৰ আনচাৰ ৰাইটিঙৰ মোৰ মূল সহযোগী বা টুল হিচাপে মই ChatGPTকেই ৰাখিছিলোঁ ChatGPTত কম সময়তে তেওঁলোকে যিকোনো ধৰণৰ ইনফৰমেশ্যন যিকোনো ধৰণৰ তথ্য সকলো একেলগত পাব পাৰে কেতিয়াবা আজিকালি বৰ্তমান ইমানেই এডভান্স হৈ গৈছে AI যে কিছুমান কিতাপ নোহোৱাকৈও সেই গোটেই বস্তুখিনি তেওঁলোকে একে জেগাত পাই যাব পাৰে মোৰ ফালৰ পৰা এইটো এটা বিশেষ টিপ হিচাপে মই নৱপ্ৰজন্মক আগবঢ়াব পাৰিম বাকী সকলো ধৰণৰ কিতাপ পাতি আজিকালি ইজিলি ইণ্টাৰনেটত এভেইলেবল ইণ্টাৰনেটটো সৎভাৱে ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয় আৰু তাৰ মাজতে মই আকৌ এবাৰ ক'ম যে কনচিষ্টেঞ্চিটো মেইন লাগিলে দিনটোত 1 ঘণ্টা বা 2 ঘণ্টাই পঢ়ক কিন্তু সদায় পঢ়ক অন্ততঃ আৰু সেই পঢ়িলেই ফলাফলটো তেওঁলোকে ভবামতেই পাব আৰু সেইটোৱে মোৰ ফালৰ পৰা তেওঁলোকলৈ এটা ছাজেশ্যন হিচাপে মই আগবঢ়াব খুজিলোঁ এই প্ৰতিযোগিতাৰ যুগত মৃন্ময়ে নৱপ্ৰজন্মৰ বাবে এক বিশেষ গুৰুত্বপূৰ্ণ কথা কৈছে আমি মৃন্ময়ক ধন্যবাদ জনাইছোঁ আৰু আমি আশা ৰাখিম মৃন্ময় আমাৰ আমগুৰি অঞ্চলৰ নৱপ্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ ৰওক ধন্যবাদ জনাইছোঁ আমি মৃন্ময়ৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ যে অসম লোকসেৱা আয়োগত যিহেতু বিভিন্ন ধৰণৰ বিভাগ থাকে আমি এই মুহূৰ্তত জানিব বিচাৰিছোঁ যে আৰু এই বিভাগসমূহৰ কোনটো বিভাগৰ বাবে তোমাক নিৰ্বাচিত কৰা হৈছে হয় অসম লোকসেৱা আয়োগৰ বিভিন্ন ধৰণৰ বিভাগসমূহৰ পৰা মোক অসম গাণনিক সেৱা যিটো ইংৰাজীত আসাম একাউণ্ট ছাৰ্ভিচ তাৰ বাবে মোক নিৰ্বাচিত কৰা হৈছে আৰু তাৰ যোগেদিয়ে মই একাউণ্টছ অফিচাৰ হিচাপে নিৰ্বাচিত হৈছোঁ বৰ্তমান ডিপাৰ্টমেণ্ট বা তেনেকুৱা ধৰণৰ পষ্টিং ইত্যাদি এতিয়ালৈকে আমাক জনোৱা হোৱা নাই সেইটো অনতিপলমে হয়তো আমাক অফিচিয়েল নটিফিকেশ্যনৰ যোগেদি জনাব বৰ্তমান আমাৰ লগত উপস্থিত আছে মৃন্ময় বৰুৱাৰ পিতৃ প্ৰভাত বৰুৱা আৰু তেখেতৰ মাতৃ ৰিঞ্জুমণি বৰুৱা আৰু এই পুত্ৰৰ সাফল্যত তেখেতলোক আনন্দিত হৈছে আৰু পুত্ৰৰ সাফল্যত তেখেতলোকৰ অনুভৱ সম্পৰ্কে জানিব বিচাৰিম আমি প্ৰথমতে মৃন্ময় পিতৃ প্ৰভাত বৰুৱাৰ ওচৰলৈ যাব বিচাৰিছোঁ আৰু তেখেতৰ অনুভৱ সম্পৰ্কে জানিব বিচাৰিছোঁ আমাৰ পুত্ৰৰ সাফল্যত আপোনালোক যি ধৰণে সুখী আমি পিতৃ মাতৃ হিচাপে আমিও সমানেই সুখ অনুভৱ কৰিছোঁ আমাৰ এই অনুষ্ঠানটোত বা তেওঁৰ সাফল্যত যিসকল ব্যক্তি অনুষ্ঠান যিয়ে আহি আমাক উৎসাহিত কৰিছে আমাক শুভেচ্ছা মৰম আশীৰ্বাদ জনাইছে সকলোকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আশা কৰোঁ সকলোৰে মৰম চেনেহ আশীৰ্বাদেৰে আমাৰ সন্তানৰ জীৱন উজ্জীৱিত কৰিব আৰু ৰাইজৰ দহৰ দেশৰ সেৱা কৰিবলৈ তেওঁ শক্তি পাব আৰু আপোনালোকৰ আশীৰ্বাদেই হ'ব তেওঁৰ বাবে জীৱনৰ মাইলষ্টোন আমি প্ৰভাত বৰুৱা ককাইদেউক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত আমি মৃন্ময় মাতৃৰ কাষলৈ যাব বিচাৰিছোঁ আৰু তেখেতৰ অনুভৱ সম্পৰ্কে আমি জানিব বিচাৰিছোঁ তাৰ সাফল্যত আমি অতিশয় আনন্দিত হৈছোঁ মাক বাপেক হিচাপে
খুব সুখী অনুভৱ কৰিছোঁ। ভগৱানে যাতে তাক সহায় কৰে, সি ভৱিষ্যত এজন ভাল নাগৰিক হিচাপে দেশৰ কাম কৰি যাব পাৰে, সেই আশা ৰাখিছোঁ আৰু সকলোকে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আমি মৃন্ময়ৰ লগতে তেখেতৰ পিতৃ আৰু মাতৃ আটাইলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু তেখেতলোকক ভগৱানে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰক। এইবাৰ আহিছোঁ আমি মৃন্ময় আইতাকৰ কাষলৈ। নাতিয়েকৰ সাফল্যত আজি আইতা সঁচাই উৎফুল্লিত। আমি আইতাৰ পৰা আমি কিছু কথা জানিব বিচাৰিছোঁ। আইতা, আজি কেনেকুৱা লাগিছে আপোনাৰ নাতি ইমান এটা সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে? আপোনাৰ কেনেকুৱা লাগিছে? মনটো ভাল লাগিছে। আকৌ ডাঙৰ নাতিয়ে ইমান ভাল কামলৈ আগবাঢ়িছে যে কিমান আনন্দ পাইছোঁ মনটোত, ক'বই নোৱাৰোঁ এতিয়া তেনেকুৱা। আৰু এনেকুৱা হ'ব বুলি অৱশ্যে ভবাও নাছিলোঁ, ইমান যে নাম কৰি পাছ কৰিব লোৱাই পাব মনত। এতিয়া ভাল লাগিছে কথা শুনি। হয়, মৃন্ময় পৰিয়ালৰ আজি সকলো সদস্য উৎফুল্লিত হৈ পৰিছে আৰু এই মুহূৰ্তত আমাৰ মাজত উপস্থিত আছে মৃন্ময় দদায়েক, আমগুৰিৰ এজন নিষ্ঠাৱান সাংস্কৃতিক কৰ্মী প্ৰকাশ বৰুৱা। আমি মৃন্ময় দদায়েক প্ৰকাশ বৰুৱাৰ কাষলৈ যাব বিচাৰিছোঁ আৰু তেখেতৰ অনুভৱ জানিব বিচাৰিছোঁ। অনুভৱ কি ক'ম আৰু, মানে এনেকুৱা এটা সময় মানে আমি পাইছোঁ আজি, যিটো আমি ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ। মানে আমাৰ ভতিজা নিজৰ কৰ্মদক্ষতাৰে, নিজৰ সাধনাৰে এটা স্থানত উপনীত হৈছে, যিটোক লৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ পৰিয়ালৰ লগতে সমগ্ৰ গাঁওবাসী, অঞ্চলবাসীয়ে সেইটো আজি প্ৰতিপন্ন কৰিছে। আমাৰ চোতালত যিটো অনুষ্ঠান আমি অনুষ্ঠিত কৰিলোঁ, আমি তেওঁলোকক আহ্বান জনাইছিলোঁ যে আমাৰ ভতিজাটোৰ কৃতকাৰ্যতাত আপোনাসৱক আমি অকণমান সময় প্ৰীতি সম্ভাষণ জ্ঞাপন কৰিম আৰু আপোনাসৱে আমাক কৃতাৰ্থ কৰিব। সেইটোৱেই উদ্দেশ্য, এই ধৰণেই হ'ল। আৰু মইনো কি ক'ম বিশেষ, আমাৰ ভতিজাটো সৰুকালৰ পৰাই মই মানে পাইছোঁ খুব মানে সচেতন এজন মানে শিক্ষাৰ্থী, পিছত ছাত্ৰ, আৰু এতিয়াতো সি যুৱক, মেচিয়ৰ্ড মানুহ, মানে পূৰ্ণবয়স্ক এটা মানে মানুহ। আৰু সময়ৰ আহ্বানত, সময়ৰ লগত সংগতি ৰাখি তেওঁ এই পৰ্যায়ত উপনীত হৈছে। তাৰ বাবে তেওঁক আমি সম্ভাষণ জনাইছোঁ, স্বাগতম জনাইছোঁ আৰু ভৱিষ্যত জীৱনৰ কাৰণে আমি সকলোৱে তেওঁক আমাৰ শুভাশীষ প্ৰদান কৰিছোঁ। তাৰ মাজতে এটা কথা মই আজি অনুভৱৰ পৰা কৈছোঁ যে মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ যিটো ফলাফল, সেই ফলাফলত মানে তেওঁৰ সমপৰ্যায়ৰ যিখিনি শিক্ষাৰ্থী, ছাত্ৰ ছাত্ৰী আছিল, তেওঁলোকৰ লগত তুলনা কৰোঁতে আমাৰ ভতিজাটোৰ মানে মানদণ্ডটো আমি মানে নিৰীক্ষণ কৰিছিলোঁ। কৰাৰ পাছত আজি এই ইমান বছৰৰ সাধনা আৰু তেওঁৰ যিখিনি সচেতনতা, ত্যাগ, সেইটোক লৈ তেওঁ আগবাঢ়িছে। তাৰ কাৰণে তেওঁক শুভেচ্ছা জনাইছোঁ, শুভকামনা জনাইছোঁ। আৰু সামাজিক জীৱনত তেওঁ এটা আনে যোৱা বাটেৰে নোযোৱা ধৰণে আগবাঢ়ি যাওক, মোৰ শুভাশীষ প্ৰদান কৰিছোঁ। এয়াই ক'ম। হয়, ধন্যবাদ জনাইছোঁ প্ৰকাশ বৰুৱাক। আৰু এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে মৃন্ময় খুৰীয়েক আলফুল বৰুৱা। আমি আলফুল বৰুৱাৰ ওচৰলৈ যাব বিচাৰিছোঁ আৰু তেখেতৰ অনুভৱ সম্পৰ্কে আমি জানিব বিচাৰিছোঁ। মইনো কি ক'ম আৰু, সি এনেকুৱা এটা ল'লে মানে ভাল লাগিছে আৰু যাতে সি আগুৱাই যাওক। ধন্যবাদ জনাইছোঁ আলফুল বৰুৱাক আৰু আটাইলৈকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।